আসসালামু আলাইকুম। আজিৰ এই ভিডিঅ' যোগে আপোনালোকক ইছলামৰ পবিত্ৰ স্থান মদিনাৰ এখন ঐতিহাসিক কবৰস্থান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যিখন কবৰস্থান ঐতিহাসিক মছজিদে নববীৰ দক্ষিণ পূব দিশত অৱস্থিত। এইখন কবৰস্থানত বৰ্ণনা মতে 10,000 সাহাবীৰ কবৰ আছে। হয়, এইখনেই সেই কবৰস্থান যাৰ নাম হৈছে জান্নাতুল বাকি। হয়, এই কবৰস্থানখনৰ নামেই হৈছে জান্নাতুল বাকি। এইখন জান্নাতুল বাকিতেই আছে মহানবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ পৰিয়ালৰ অধিকাংশ সদস্যৰ কবৰ। এইখন কবৰস্থানতেই আছে নবীজীৰ অতিকৈ মৰমৰ জীয়েক হজৰত ফাতেমা ৰাদিয়াল্লাহু তাআলা আনহা, হজৰত ৰুকাইয়া ৰাদিয়াল্লাহু তাআলা আনহা, নবীজীৰ পুত্ৰ হজৰত ইব্ৰাহিম ৰাদিয়াল্লাহু তাআলা আনহু, নবীজীৰ প্ৰাণপ্ৰিয় নাতিয়েক হজৰত হাছান ৰাদিয়াল্লাহু তাআলা আনহু, নবীজীৰ খুৰা হজৰত আব্বাছ ৰাদিয়াল্লাহু তাআলা আনহু, নবীজীৰ দুধমাক হজৰত হালিমাতুছ সাদিয়া ৰাদিয়াল্লাহু তাআলা আনহা, উম্মুল মুমিনিন হজৰত আয়েশা ৰাদিয়াল্লাহু তাআলা আনহা, তৃতীয় খলিফা উছমান ৰাদিয়াল্লাহু তাআলা আনহু, চতুৰ্থ খলিফা তথা নবীজীৰ জোৱায়েক হজৰত আলী ৰাদিয়াল্লাহু তাআলা আনহুৰ কবৰ। এইখন কবৰস্থানতে আছে বিখ্যাত সাহাবী হজৰত আব্দুর রহমান ইবনে আউফ রাদিয়াল্লাহু তাআলা আনহু, হজৰত আব্দুল্লাহ ইবনে মাসউদ রাদিয়াল্লাহু তাআলা আনহু সহ 10,000 সাহাবীৰ কবৰ। বৰ্ণনা মতে জান্নাতুল বাকিৰ প্ৰৱেশ দুৱাৰত আলাদাকৈ ঘেৰি ৰখা আছে দুটি কবৰ। এই কবৰ দুটাই হৈছে হজৰত ফাতেমা ৰাদিয়াল্লাহু তাআলা আনহা আৰু উম্মুল মুমিনিন হজৰত আয়েশা সিদ্দিকা ৰাদিয়াল্লাহু তাআলা আনহাৰ কবৰ। অনুপ্ৰেৰণা আৰু উৎসাহৰ বাবে এই ভিডিঅ'টি শ্বেয়াৰ কৰি সকলোকে চোৱাৰ সুযোগ কৰি দিয়ক। আমাক সকলোকে এই জান্নাতুল বাকি কবৰস্থান নিজ চকুৰে চাই এই কবৰস্থানত জিয়াৰত কৰাৰ তৌফিক দান কৰক। ये जन्नतुल बाकी है। या अल्लाह, देखो एक रास्ता انا اريد من شيء قالوا من بيتنا الله أكبر الله أكبر. تاخذ اللفه كذا. لا انا عايز اخذ اللفه، عايز اخذ. الله أكبر. وصلت خلاص الله يكمل. ما كنت بعد ما كنت بعد مش الدوام. الله كساعة लेकिन पक्की बिस्मिल्लाहिर्रहमानिर्रहीम. भाई या अल्लाह.
हमें कोई भी पता नहीं है कि किसकी जगह सब जन्नत है इससे बिस्मिल्लाह या अल्लाह अल्हम्दुलिल्लाह अल्लाह बंदिया सफर है হ্যালো আসে পড়ছেন আচ্ছা আচ্ছা আমি ফটো মধ্যে ব্যস্ত যার জন্য বাসে বসছি না না ঠিক না ভিডিও করে কি সব করি একটা দুটো খবর আছে 10,000-এর অধিক সাহাবার খবর আছে তারপরে তো নতুন খবর হবো না Thank you.